ঘৰিয়ালৈ পানীৰ কুপি থাকোঁতে মাজনী মাজনী পৰ্বতে পৰ্বতে বগাব পাৰো মই। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কাইলৈ মই যাম পিকনিক আৰু মই যোনখন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ সেইখন কলেজৰ মানে মোৰ যোনটো ডিপাৰ্টমেণ্ট আছিলে সেই ডিপাৰ্টমেণ্টৰ জুনিয়ৰ্ছখিনিৰ লগত যাম আৰু ছাৰ বাইদেউ সকলো যাব। প্ৰত্যেক বছৰে পিকনিক উলিওৱা হয়। মই যেতিয়া পঢ়ি আছিলোঁ মই তেতিয়াও গৈছিলোঁ আৰু এতিয়া মই কলেজৰ পৰা ওলোৱাৰ পাছতো মই জুনিয়ৰ্ছখিনিৰ লগত যাম আৰু গতিকে কাইলৈ গম পাব ক'ত যাম, কোন কোন যাব, কি হ'ব, সকলো চাই থাকিব। এইজনী হৈছে মোৰ ভণ্টি, মানে মোৰ জুনিয়ৰ। তাই আজি আমাৰ ঘৰতে থাকিব কাৰণ তাইৰ ঘৰটো অকণমান দূৰত হয়, সেইটো কাৰণে তাই আমাৰ ঘৰলৈ আজি আহিলে আৰু কাইলৈ আমি দুজনী ইয়াৰ পৰা একেলগে ওলাই যাম মৰ্ণিং। গতিকে আকৌ লগ পাম সকলোকে ৰাতিপুৱা। এতিয়ালৈ গুড নাইট, সকলোৱে চাই থাকিব। বাই বাই। মেইন চোৰটো এইটো ব্ৰেড চুৰ কৰি খাইছে এইটো। আহি আমি পিকনিক প্লেচ পাই গ'লোঁ। সেইটো ভালুকজুৰি গোটেই পাহাৰৰ ৰাস্তা। এতিয়া আমি সেইফালে এটা ৱাটাৰফল আছে সৰু, সেইটোলৈ যাম। কিন্তু আমি ইয়াতে হয়তো খানাটো খাম নাখাম সেইটো চিয়ৰ নাই হোৱা কাৰণ ইয়াত মানুহ নাই, বহুত মানে একেবাৰেই নাই। আৰু এটা পাৰ্টি আছে আমাৰটো পাৰ্টি, সেইটো কাৰণে মেমহঁতে ভাবিছে কি আকৌ উভতি গৈ পেলাই কঁহাৰতে খাম চাগে। কিন্তু আমি এতিয়া চাই লওঁ সেইটো ৱাটাৰফলটো ফাৰ্ষ্টতে গৈ, তাৰপিছত আমি ঘূৰিম। ৰ'বা, ক'ত যায় ইমান জল্দি? মেম বেলেগলৈ যাব নি? অঁ চাই থাকক গাইছ, চাই থাকক। ইমান ধুনীয়া জেগা, পাহাৰীয়া অঞ্চল, কি ধুনীয়া জেগাটো। ধুনীয়া কিন্তু মানুহ কম, মানুহ একেবাৰেই নাই। সেইটো কাৰণে আমি ইয়াতে খানাটো নাখাম চাগে, উভতি গৈ বেলেগ এটা জেগাত খাম। কিন্তু আমি ফাৰ্ষ্টতে ইয়াতে অকণমানি ৱাটাৰফল এটা আছে সেইটো চাই লওঁ। ইয়াত টিকটিকিকৈ আমাৰ আহি আছে লগত। খুব নাচিলোঁ আহোঁতে বাছত, ভাগৰ লাগিছে। তাতে বাছত ইমানকৈ আহিব নোৱাৰোঁ, সেইটো কাৰণে এভমিন অকণমান খাই আহিছিলোঁ, টেবলেটৰ এফাল। খুব টোপনিও ধৰিছে, বাট তেনেকৈ আৰু কণ্ট্ৰল কৰিছোঁ। ভৰি চৰি বিষাই গৈছে চোন উভতি আহিছে। নান এইটো ৱাটাৰফল লেটৰে নেকি? এয়া আমাৰ কি বুলি ক'ম তোমাক, মানে আমাৰ গুৰি ধৰোঁতা পিকনিকৰ মূল মানুহজন এখেতে উলিয়াইছে মিলিছে, নহ'লে হয়তো পিকনিকটো নহ'লেহেঁতেন কাৰণ কোনোবা এটাতো গুৰি ধৰিবই লাগিব। এইটো ৱাটাৰফল আমি গৈ আছোঁ। তাৰপিছত খানাটো আমি বেলেগত খামগৈ। ইয়াতো চালোঁ আমি, হয়তো কঁহাৰত হয়তো খানাটো খামগৈ। এইটো আমি চালোঁ, ইয়াত মানে মানুহ একেবাৰে নাই, একেবাৰে নাই। ভাল নালাগিব যে, সেইটো কাৰণে আমি কঁহাৰলৈকে যাম বুলি ভাবিছোঁ। ঠিক আছে, চাই থাকক। এইবোৰ চব মোৰ জুনিয়ৰ দেই, মোৰ ভাইটি ভণ্টিসকলৰ লগতে আহিছোঁ। মোৰ লগৰ মাত্ৰ দুজন আহিছে, এই ৰাজদীপ, নমস্কাৰ। চাই থাকক। এফালে চা গাইজ, গৈ আছোঁ ৱাটাৰফল চাবলৈ। গাত কথা লগা নাই, একদম দৈ গৈছে ৱাটাৰফল চাবলৈ। পৰিবি এইটো ৱাটাৰফল। সমীক্ষা জুনিয়ৰ হেৰি বিবেকে ক'ত? চা ময়ো যাওঁ। পাৰিম, তুমি গ'লা নি? লৈ আহি লাগে। দিব্যা কি ফটো মাৰিবি দে। ফটোখন মাৰি দিম। আমাৰ জি এছ আমাৰ মানে
দি আছে আৰু বৰ্তমানো চলাই আছে আৰু ন চলাই থাকে এইটোৱে ৱাটাৰফল বেলেগ চাবলগীয়া একো নাই এতিয়া আমি যাম কহৰা চাইছা ৱাটাৰফল চাইছো বৰ ধুনীয়া লাগিছে পানী মানে গা ধুই লওঁ তুমি মোক ব্লগত আছা মজা লাগিছে এয়া আমাৰ বিন্দিয়া আমি এয়া চুমকি বৰ্ণালী চৰি চুমকি বেলেগ এজনী বাৰু দেই ভাল চাই বহুত ডাঙৰ ৰ'বা মই কৈ লওঁ পাৰিম এয়া মৌচুমী আমাৰ বাইদেউ सेल्फी मार व्यस्त आजा आजा हम चलते हैं टिकली मिकली किजनी লগত আহিছো আৰু মই পিকনিক খাবলৈ এতিয়া গাইজ আমি যাম কহৰা আৰু গৈ খানা চানা খাম ফূৰ্তি কৰিম চাই থাকিব কেনেকুৱা হয় কি হয় আমিও নাজানো চাই থাকিব আহা লাবন হাই কৈ দিয়া মোৰ লগত আহি থাকা এইখন যাওঁতে একেলগে যাম উঠিলে বৰ টান পৰ্বতে পৰ্বতে বগাব পাৰো মই লতা গাবলৈ আচ্ছা এয়া আমাৰ কি নাম আছে তোমাৰ সৌৰভ আহি থাকা ইয়াত দেখাবলৈ একো নাই ইমানেই আছিলে ইয়াত ইমানেই দেখালোঁ পাহাৰ সেইটো ৱাটাৰফল সৰু এতিয়া আমি যাম কহৰা তাত গৈ আমি খানা খাম আৰু পূৰা এখন আমাৰ কাৰণে ৱেইট কৰি আছে হৰ্ণ বজাইছে নাযাওঁ নাযাওঁ থাকিম বাই বাই ভালুকজুৰি আমি কহৰা পাইছোঁহি এতিয়া এয়া কহৰা আহা আমি আহা ইয়াতে চানা চানা খাম পৰিৱেশটো বহুত ধুনীয়া এতিয়া বেলেগ পাৰ্টি ধেৰ আছে তাতকৈ বহুত বেছি আছে কোনে পায় খানাটো কি বনাব হা বাৰু লাগি থাকক গাড়ীত আমাক ফুৰাব নিব আমি এনেই পাহাৰখন চাম এপাক কি কি আছে কাৰণ খোজকাঢ়ি যাব নোৱাৰি বহুত কিবা কিবি আছে খোজকাঢ়ি ফুৰিলেতো সম্ভৱ নহয় গোটেইখন চোৱাটো কিন্তু আমি গাড়ীত উঠি যাম এনেকুৱা গাড়ীবিলাক আছে তাতে আমাক ফুৰাবলৈ লৈ যাব আমি এক পাক চাই আহোঁ বাকীখিনি খোৱা কামত ব্যৱস্থা আমি ফুৰিব আহিছোঁ ৱাও পাহাৰ পাহাৰ এইখন বহুত ধুনীয়া আকৌ ন জেগাটো হয় নহয় মনুষ্যৰ জনম দেহা নহয় যুগ এয়া আছামিজ ডিপাৰ্টমেণ্টটো আহিছে কহৰাত লগ পালে যাতে পটককৈ চাহখন ক'ত আছে তুমি চাব দে এভেল ভেল তুমি এভেল ভেল এইটো মন্দিৰ মোক এৰি থৈ গৈছ ৰাস্তাটো বহুত ধুনীয়া আৰু ফটো কেইখনমান মাৰিম দে গাড়ীখন কেনি হ'ল নৰিবা আমাৰ মানে গাড়ীখন হেৰাই থাকিলে য'ত আহিম বুলি ভাবিছিলোঁ এতিয়া আমি খোজকাঢ়ি এনেকৈ আহি আছোঁ নাজানো কিমান দূৰ চাব পাৰোঁ চাই থাকোঁ আৰু ব্লগ বনাই আছোঁ গাড়ীখন হেৰাই থাকিলে বুলি কৈছোঁ তাকে মানে ফটো চটো দুখনমান মাৰি লওঁ ইমান ধুনীয়া জেগালৈ আহিছোঁ আৰু আপুনি কেতিয়া আহিম ফটো দুখনমান মাৰি লৈ আহিমতে তাৰপৰা আৰু ক'ত যাম আৰু এতিয়া মানে ইয়াতে ফটো দুখনমান মাৰি লওঁ আৰু মাৰি মেলি আকৌ খানা খাবলৈ যাম ফটো চটো অলপ মাৰি লৈছোঁ ধুনীয়াকৈ
টিপটপ কিমান ধুনীয়া জেগা পাহাৰে খোজকাঢ়ি আহি আছো ভৰি বিষালে দেখোন এইকণ আহোঁতে বিশ্বৰ নাযাওঁ ভৰি এনে টানিছে আচ্ছা দেৰিপা সাদরে আসল ঘাটি বাঁধিলো সাদরে আসল ঘাটি বাঁধিলো পানীটো পিঠাটোতে মাজনী সকলো পানী নগাজৰ কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা অনেহাৰ বৰণি ৰংচনীয়া চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাছৰা নাম ডাঙৰ শিলৰ সাধু দেখিবলৈ ধুনীয়া অৰুণাচলতে কণ্ঠে কৰি থাকোঁতে এজনী হৈ ছোৱালীয়ে মোৰ প্ৰেমতে পৰিলে তাৰ নাম হ'ল অমিয়া দেখিবলৈ ধুনীয়া তাই মিঠা হাঁহিটিয়ে খাই দিলে মোৰ কলিজা তাই মিঠা হাঁহিটিয়ে খাই দিলে মোৰ কলিজা তাই কলহৰে এনেকৈ ধেমালি কৰিব পাৰিছোঁ খাদ্য তালিকাত কি আছে বনাই আছে ভাত মাংস ভাজি কণী বনাই আছে নিশ্চয় আচলতে এই সকলো ওলাইছে কৰিব লাগে আৰু লক্ষ্যটো সেইটোৱে মই কওঁ যে পঢ়া শুনাত কৰিব লাগে চবেই ৰিজাল্টটো ভাল কৰিব লাগে কিন্তু ফূৰ্তিও কৰিব লাগে গতিকে এটা দিন আমি চবেই ফূৰ্তি কৰিবলৈ আহিছোঁ দিনটো খুব ভালদৰে গৈছে হয় নিশ্চয়কৈ আপোনাৰ ওচৰলৈ আহিছে কেনেকুৱা অনুভৱ খুব ভাল লাগিছে আমি প্ৰকৃতিৰ মাজত আজি সকলোৰে লগত থাকি আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ কোনো ছাত্ৰ ছাত্ৰী আমি সাজ খাইছোঁ ছোৱালী মহাবিদ্যালয় আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ আমি সকলোৱে আনন্দৰে সাজ খাইছোঁ সকলোৱে আচলতে খুব আনন্দ কৰিছোঁ বাইদেউ কি ক'ব বিচাৰে আপুনিও আনন্দ আত্মসহায়ক মানে ল'ৰা ছোৱালীবিলাকক কওঁ মানে পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা পঢ়াৰ মাজতে ধেমালিও লৰাই থাকিবলৈ কওকচোন আমি সেইকাৰণে প্ৰকৃতিৰ কোনে আমি ওলাই আহিছোঁ আৰু আনন্দ উপভোগ কৰিছোঁ আজিৰ দিনটো আমাৰ কাৰণে স্মৰণীয় হৈ থাকিব আৰু সুখৰ হয় সম্প্ৰীতিৰ হয় আৰু শান্তিপূৰ্ণ হয় তাক আমি কামনা কৰোঁ সকলোৱে আচলতে খানা খাবলৈ বহিছোঁ আমাৰ বহুত ফূৰ্তি কৰি খাবলৈ বহিছোঁ নহয় আচলতে এবাৰ খাবলৈ বহিছোঁ নহয় আচলতে নাই এবাৰ খালে তাৰপৰা আকৌ মোৰ লগতে বহিছে আমাৰ নাই এটাও ফুচকা বনাবলৈ খালি এইখিনি ৰৈ তাৰ পিছত
এতিয়া আমি খানা চানা খাই লওঁ এইবোৰ খানা ৰেডি কৰিছে আৰু কিবা কিবি আছে চব খাই মেলি লওঁ তাৰপিছত আমি আৰু অকণমান ফূৰ্তি কৰিম ফূৰ্তি কৰিম মিছল খালোঁ এইফালে গৈ মিছল খাই আহিলোঁ শেষটো মাৰিম এতিয়া শেষ পৰ্যায়ে দাদাই বিদাইছে কেনেকুৱা লাগিছে দাদা ভাল লাগিছে ফূৰ্তি কৰিছেনে ফূৰ্তি কৰিছে বহুত ফূৰ্তি কৰিছে অঁ ছাৰ কি ক'ব মন্তব্য আমি এতিয়া আমাৰ আহি পিকনিক আমি গোটেইখিনি চাইডত ফুৰিলোঁ আৰু এতিয়া আমি খানা খাবলৈ আগবাঢ়িছোঁ গতিকে সকলোখিনি আমি যাবতাৰ আমাৰ হৈছেগৈ আৰু খাবলৈহে বাকী আৰু এবাৰ শেষ হওক আচলতে আমাৰ অন্তিমটো পিকনিক মানে কলেজত পঢ়ি থকা অৱস্থাত আৰু ইয়াৰ পাছত আমি পৰৱৰ্তী পৰ্যায়ত নিশ্চয় যাম কিন্তু কলেজত পঢ়ি থকা অৱস্থাত অন্তিমটো পিকনিক আৰু অকণ বেয়াও লাগিছে বেয়াটো অনা নাই ফূৰ্তিটো মনত লাগিছে শুন মিলাইছা নাপায় নহয় মোক নিদিয়াকৈ তুমি আগতে মোক দিব লাগে মই মানে 2 নম্বৰী কামবোৰ নকৰোঁ সেইবোৰ মই নাজানো আৰম্ভ মোবা কৰিবলৈ ধুনীয়াকৈ খানা চানা খালোঁ বহুত ফূৰ্তি কৰিলোঁ নাচিলোঁ খালোঁ এতিয়া আমি ঘৰলৈ যাম ৰাস্তাটো নাচিব আছে যে এনাৰ্জি লৈ লৈছোঁ ভাত চাত খাই এইবিলাক চব সামৰি কৰি অলপ দেৰি হ'ল এতিয়া আমি ডাইৰেক্ট যাম ঘৰ চাই থাকিম খোৱাহে কথা গতিকে আমি এতিয়া বোকাখাটৰ পৰা আনিলোঁ পিকনিকটো আমাৰ সুকলমে হৈ গ'ল ধুনীয়াকৈ খানা একদম চুপাৰ হৈছে সকলোৱে খানা খাইছে আমাৰ দাদা বাইদেউ ধুনীয়া খানা বনাইছে খালি এনাৰ্জিটো লৈ এতিয়া বাছত নাচিব লাগে সেইটোৱে নাচিব লাগে সেইটোৱে দেই ভাল লাগিলে আমি জুই নাচেংগা পানী ঢালি কিন্তু বোলো চানা টানা ভাগো খাই লওঁ এয়া ধুনীয়াকৈ দিব দেই চলা দি দিব টেঙা চেঙা খুৱাইছে তোমাৰ ভাগ নহয় ধুনীয়াকৈ চানা ভাগ খাই লওঁ আৰু এনাৰ্জি লৈ লওঁ নাচিব লাগিব এতিয়া পাছত আমাৰ বাইদেউ বহি আছে আমাৰ এনেকুৱা মেনেজমেণ্ট পাৰ্টি আমাৰ এইখিনিয়ে ছাৰ মধুৰ স্মৃতিৰ সৈতে উৰি আহিলোঁ ভাল লাগিল থেংক ইউ এটা বহুত সুন্দৰ দিন পাৰ কৰি আহিলোঁ এটা খোজকাঢ়ি ঘৰলৈ আহি আছোঁ যিহেতু বাছৰ পৰা আমাৰ ঘৰলৈ খুব বেছি 10 মিনিট লাগিব আৰু তাই মোৰ ভণ্টি কালি দেখাইছিলোঁ আমাৰ ঘৰতে থাকিলে আজিও থাকিব
আৰু এয়া মোৰ লগৰ আছিলে সিও ওলালে কলেজৰ পৰা মই ওলালোঁ আছিলোঁ মই নহয় চৰি মানে কলেজৰ আছিলোঁ মানে আমি চ' সি ওলালে মই ওলালোঁ কিন্তু তাই এতিয়া পঢ়ি আছে আজি নতুন ঘটনা এটা হ'ল সদায় এইকাৰণে মই 1 ঘণ্টা 2 ঘণ্টা ৰ'ব লাগে সেইটো কাৰণে আজি মই বেঙেনা দিলোঁ মই নাহোঁ বুলি ক'লোঁ আৰু 1 ঘণ্টা আগত আহি পেলাই মই পৌঁছি দিলোঁ তই পিকনিকলৈ আহিব বুলি মই একচুৱেলি গমেই নাপাওঁ ইয়াত আহি পেলাই সি মোক ছাৰপ্ৰাইজ দিছে আৰু চ' ভালেই লাগিলে বাৰু যি কি নহওক এতিয়া আমি গৈ থাকোঁ ঘৰলৈ ন ফোনটো বোলা